পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো বন্ধুসকল। আজি শিশুবিলাকৰ পেটৰ সমস্যা যেনে পেটত গেছ হোৱা, ইনডাইজেশ্যন হোৱা, এচিডিটি হোৱা, পেটত বিষ কৰে, এনেকুৱা সমস্যা হলে এজন চিকিৎসকে কি ঔষধ প্ৰেছক্ৰাইব কৰে সেই বিষয়ে আলোচনা কৰিম। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল হেল্থ টিপছ ইকবাল আৰু মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল সার্ভিস এন্ড এসেনশিয়াল ডাক ট্রেনার। বন্ধুসকল, আপোনালোকে স্ক্রিনত দেখি আছে পেপটিৰিয়ান সিরাপ, আৰু এই সিরাপটো কম্পোজিশন কি দিয়া হৈছে, কম্পোজিশনে কি কাম কৰিব, তাৰ সাইড ইফেক্ট কি, প্ৰাইস কিমান, কোম্পানী ভাল নে বেয়া, গোটেইখিনি আলোচনা কৰিম। আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅটো চাব। আশা কৰো উপকৃত হ'ব আৰু মোৰ ভিডিঅটো এটা শেয়াৰ কৰিব আৰু লাইক কৰিব, কমেন্ট কৰি জনাব কেনেকুৱা পাইছে। পেপটিৰিয়ান সিরাপত এটাই কম্পোজিশন দিয়া হৈছে ৰেণ্টাইডিন অৰেল সলিউশন 75 মিলিগ্রাম 5 ml কন্টেন্সত, অৰ্থাৎ 1 চামচত, আৰু এটা বটলত 100 ml আছে। তাৰ মূল্য হল 133 টকা 97 পইচা। যিকোনো ফাৰ্মাসীত সহজে পাই যাব বা অনলাইন যোগেদি পাৰচেজ কৰিব পাৰিব। ৰেণ্টাইডিন অৰেল সলিউশন ৰিডিউস এসিড ইয়ৰ ষ্টমাক, অৰ্থাৎ যিটো পেটত এসিড হৈ গল যিকোনো কাৰণত ৰিডিউস কৰে, অৰ্থাৎ কমাই দিয়ে, আউট কৰি দিয়ে। তাৰপিছত ইনডাইজেশ্যন, যিকোনো কাৰণত কিবা খাদ্য বস্তু খোৱাৰ ফলত হওক, আৰু বিশেষকৈ শিশুবিলাকে বাহিৰত থকা খাদ্য, প্ৰসেসিং ফুড, পেকেটিং ফুড, ভজা পোৰা এইবিলাক বেছিকৈ খাবলৈ ইচ্ছা কৰে, আৰু সেইবিলাক খোৱাৰ ফলত কেতিয়াবা পেটত হজম নহয়, ইনডাইজেশ্যন হৈ যায়, গেছ হৈ যায়, এচিডিটি হৈ যায়, যাৰ ফলত কান্দি থাকে, পেটত বিষ কৰে, পেট ফুলি যায়। এনেকুৱা কন্ডিশনত এজন চিকিৎসকে এই কম্পোজিশনটো প্ৰেছক্ৰাইব কৰে। হাৰ্টবাৰ্ন, গেছ হোৱাৰ ফলত যেতিয়া এচিড হৈ যায় তেতিয়া বুকুত বিষ কৰি থাকে, বুকুত জ্বলা-পোৰা কৰি থাকে, পেটত জ্বলা-পোৰা কৰি থাকে, তেতিয়াও এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। তাৰপিছত জাৰ্ট বুলি কোৱা হয়, গেষ্ট্ৰ'এছ'ফেগিয়েল ৰিফ্লাক্স ডিজিজ, যিটো এচিডিটি হোৱাৰ ফলত যিটো অচেপেগাছ অৰ্থাৎ খাদ্যনালী আছে, আৰু খাদ্যনালীৰ একেবাৰে শেষৰ অংশত এনেকৈ খোজ খাই থাকিব লাগে, তেতিয়া এচিডিটিয়ে সেইটো মেল খাই থাকে, মেলাই দিয়ে, আৰু তাত গেছ জমা হৈ থাকে। তেতিয়া এনেকুৱা লাগে যে কিবা খাদ্য বস্তু খালে তলফালে নাযায়, আৰু বুকুত জ্বলা-পোৰা কৰি থাকে, ডিঙিত জ্বলা-পোৰা কৰি থাকে, বমিৰ ভাৱ হয়, আৰু পেটত বিষ কৰি থাকে, পেটতো জ্বলা-পোৰা কৰিব পাৰে। তেনেকুৱা কণ্ডিশ্যনতো এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। এক কথাত গলে শিশুবিলাকৰ পেটত যদি গেছ হয়, ইনডাইজেশ্যন হয়, এচিডিটি হয়, তেতিয়া এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। কাৰণ এচিডিটিৰ কাৰণে কেতিয়াবা পেটত আলচাৰ হ'ব পাৰে, অৰ্থাৎ গা হ'ব পাৰে, এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে। পেপটিৰিয়ান সিৰাপ 1 বছৰৰ পৰা একেবাৰে 10 বছৰলৈকে এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। বয়সৰ ওপৰত নিৰ্ভৰ কৰি, ওজনৰ ওপৰত নিৰ্ভৰ কৰি, আৰু বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি ড'জটো নিৰ্ধাৰণ কৰা হয়। সাধাৰণতে 1 বছৰৰ পৰা 2 বছৰ 3 বছৰলৈকে 2.5 ml কৈ ডেইলি দুবাৰ, অৰ্থাৎ 12 ঘণ্টাৰ মূৰে মূৰে খোৱাৰ আগত বা খোৱাৰ পিছত এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। 3 বছৰৰ পৰা 6 বছৰলৈকে 3 ml বা 3.5 ml কৈ ডেইলি দুবাৰ খোৱাৰ আগত বা খোৱাৰ পিছত এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। 6 বছৰৰ পৰা 10 বছৰলৈকে 4 ml বা 5 ml কৈ দুবাৰ খোৱাৰ আগত বা খোৱাৰ পিছত এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। এক কথাত গলে বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি, ওজনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰেছক্ৰাইব কৰা হয়। 3 দিন, 5 দিন বা 7 দিনলৈকে এজন চিকিৎসকে খাবলৈ দিয়ে। পেপটিৰিয়ান সিৰাপ খোৱাৰ পিছত কেতিয়াবা এলাৰ্জি দেখা দিব পাৰে, মূৰত বিষ কৰিব পাৰে, বা অশান্তিৰ ভাৱ কৰিব পাৰে, বা বিভিন্ন ধৰণৰ সাধাৰণ সাইড ইফেক্ট দেখা দিব পাৰে। যদি এনেকুৱা দেখা দিয়ে, খোৱা বন্ধ কৰি এজন চিকিৎসকৰ লগত পৰামৰ্শ কৰিব। পেপটিৰিয়ান সিরাপৰ রিভিউ এইখিনি। আশা কৰো আপোনালোকে বুজি পাইছে। যদি মোৰ ভিডিও ভাল লাগে আকৌ ৰিকুৱেষ্ট কৰিছো লাইক কৰিব, কমেন্ট কৰিব আৰু শেয়াৰ কৰিব। যদি নতুন হয় সাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিও ইমানেই। সকলো ভালে থাকক। ধন্যবাদ।